এটা খাইছোঁ কোমল কোমল। বৰ ধুনীয়া আছে সোৱাদ। আপোনালোকেও খাই চাব এনেদৰে টেষ্ট কৰি। এইফালে বনাব লৈছোঁ মই আজি নাৰিকলৰ পিঠা। এইফালে কেৰাহী পাতি ল'লোঁ। এইফালে মই লৈছোঁ 1 কেজি চেনি আৰু ইয়াতে দিম এতিয়া 1 লিটাৰ পানী। ধুনীয়াকৈ চেনিখিনি উতলিয়াই আছে। চেনি পানীখিনি এনেকৈ চেক কৰিব লাগিব। আঠা আঠা যেতিয়া হ'ব তেতিয়া নাৰিকলখিনি ঢালিব পৰা হ'ব। এইফালে মই নাৰিকলৰ গুড়াখিনিতে ঢালিব লাগিব। নাৰিকলখিনি ঢালি ধুনীয়াকৈ এনেকৈ অলপ লৰাই দিব লাগিব যাতে চেনিখিনি ধুনীয়াকৈ মিহলি হৈ যায়। জুইটো আকৌ কমাই ল'ব দেই, জুই বেছি হ'লে তলত লাগি ধৰিব পাৰে। এইফালে ধুনীয়াকৈ মুঠি মুঠি কৰি ল'লোঁ। এতিয়া এইফালে অলপ শুকানকৈ লৈ ল'ব। শুকানকৈ ল'লে মানে আপোনালোকৰ ইটোৰ লগত ইটো এতিয়া লাগি নধৰে। সদায়নো কিমান একেখিনি মিঠাইকে খাই থাকিম, তাকে ভাবিলোঁ আজি এটা নাৰিকলৰ লাড়ুকে বনাই বোলো ৰাতিপুৱা চাহৰ লগত খাম। মানুহজনকো দিম, ল'ৰাকেইটাৰ লগতো খাম বুলি ধুনীয়াকৈ নাৰিকলৰ পিঠা বনাই ল'লোঁ। ভিডিঅ'টো আপোনালোকে চাই এবাৰ ঘৰতে ট্ৰাই কৰিব। ইয়াত বেছি বস্তু প্ৰয়োজন নাই। এইটো দেখা আছে ককনাট পাউডাৰ। সেইটো আপোনালোকে আনি ল'ব। চেনি হ'লেই হ'ব আৰু লগত বাকীখিনি ভিডিঅ'ত মই দেখাই দিছোঁ। লাডু পূৰা হৈ গ'ল, খাব পৰা হৈ গ'ল। এইফালে মানুহজনে এটা টেক্সট কৰিলে। আজিলৈ বাই বাই।